আজি মৰিয়নিৰ গাভৰু চাহ বাগিচাত অসম চাহ মজদুৰ গাভৰু চাহ বাগিচা প্ৰাথমিক সংঘ আৰু গাভৰু চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ আমৰণ অনশন কাৰ্যসূচী। দুখৰ বিষয় হ'ল যে গাভৰু চাহ বাগিচাৰ জ্বলন্ত সমস্যাসমূহ সমাধানতে বহুবাৰ স্মাৰক পত্ৰৰ যোগেদি জনোৱা স্বত্বেও আজি পৰ্যন্ত সমাধান নহ'ল। আনকি কেইবাবাৰো বাগিচাৰ সমস্যা সমাধানৰ বাবে সহকাৰী শ্ৰম আয়ুক্ত যোৰহাট জিলাৰ লগত চুক্তি হ'ল, কিন্তু কোনো ধৰণৰ কাৰ্যকৰী নহ'ল। অৱসৰপ্ৰাপ্ত স্থায়ী শ্ৰমিকৰ বদলি কামসমূহ দিয়াৰ ব্যৱস্থা কৰিব লাগে। পাবলগীয়া গ্ৰেচুৱেটি, ভৱিষ্যত নিধি আৰু পেঞ্চন শীঘ্ৰে দিয়া ব্যৱহাৰ কৰিব লাগে। অস্থায়ী শ্ৰমিকসকলৰ ভৱিষ্যত নিধি টকা জমা ৰখাৰ ব্যৱস্থা কৰিব লাগে। খালী হৈ থকা উপ কৰ্মচাৰী পদসমূহ শীঘ্ৰে দিয়াৰ ব্যৱহাৰ কৰিব লাগে। যদিহে উল্লেখিত সমস্যাসমূহ অতি শীঘ্ৰেই সমাধান নহয়, অন্যথা অহা ইংৰাজী ১ জুলাই তাৰিখৰ পৰা আমৰণ অনশন ল'বলৈ বাধ্য হ'ম বুলি হুংকাৰ প্ৰদান কৰে শ্ৰমিকসকলে। কিহৰ কাৰণে আপোনালোকে কাৰ্যসূচী লৈছে? আজি আমি গাভৰু চাহ বাগিচা প্ৰাথমিক সংঘ অনুকৰণ কাৰ্যসূচী বহিবলগীয়া হৈছে, যিহেতু আমি বাৰম্বাৰ আমাৰ পৰিচালকক, আমাৰ শ্ৰমিকৰ যি বিভিন্ন সমস্যা, এই সমস্যা সমাধানৰ ক্ষেত্ৰত আমি স্মাৰকপত্ৰ দি তেওঁলোকৰ সমাধান কৰিবলৈ আমি জনাওঁ, কিন্তু আজি তাৰিখলৈকে আমি তেওঁৰ একো ফল দেখি নাপাওঁ। আৰু সেইবাবে আমি আজি যোৱা কালিৰ পৰা আমি প্ৰাথমিকতে অনুকৰণ কাৰ্যসূচী হাতত লৈছোঁ। যিহেতু আমাৰ সমস্যাৰ ভিতৰত আমাৰ প্ৰথমে আছে আমাৰ শ্ৰমিকৰ বদলি চিট। এই বদলি চিট আজি যিহেতু 12 বছৰ ধৰি আমাৰ মানুহ পোৱা নাই, যিহেতু মানুহে অৱহেলা কৰি থাকে আমাৰ মেনেজাৰসকলৰ লগত, আৰু আমি সেইকাৰণে আজি কৰিবলৈ হৈছোঁ। আমাৰ পি এফ গ্ৰেচুৱেটি আদি কৰি যিহেতু আমাৰ শ্ৰমিকৰ অস্থায়ী শ্ৰমিকৰ পি এফ কৰ্তন কৰিব লাগে, আৰু এনেকৈ আমি বিভিন্ন ধৰণৰ সমস্যাক লৈ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চাহ মজদুৰ সংঘই লোৱা যি আমৰণ অনশন কাৰ্যসূচী, সেই কাৰ্যসূচীক যি দাবীসমূহ তেখেতবিলাকে উল্লেখ কৰিছে তথা যি দাবী জনাইছে, সেই দাবীসমূহ মালিক পক্ষই অতি শীঘ্ৰে সমাধান তথা আহি পৰিদৰ্শন কৰি নিজে চোৱা চিতা কৰাৰ উপৰিও তেখেতবিলাকৰ যি কৰিবলগীয়া কাম, সেই কাম যদি ক্ৰমান্বয়ে নকৰে, তেনেহ'লে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা লগতে বাগিচা ৰাইজ ও বাগিচা সংঘই অনাগত দিনত গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম। চাহ মজদুৰ সংঘ যোৰহাটৰ অন্তৰ্গত আমাৰ গাভৰু চাহ বাগিচাৰ এই সমস্যাখিনি এটা দীৰ্ঘদিনীয়া সমস্যা। আমি কেইবাবছৰ আগৰ পৰাই সেইটো চলি আহিছে, এটা শ্ৰম অৱহেলা কৰি আহিছে মালিক পক্ষই। আমি যেতিয়াই শ্ৰম আয়ুক্ত কাৰ্যালয়ত আমি মিটিং কৰোঁ, আলোচনা কৰোঁ, আৰু যিখিনি ন্যায্য প্ৰাপ্য দাবীসমূহ আছে, দাবীসমূহ সমাধানৰ কাৰণে এটা চুক্তি স্বাক্ষৰ কৰা হয়। চুক্তি স্বাক্ষৰৰ পিছত বাগিচাৰ পৰিচালকসকলক ইয়াৰ পৰা স্থানান্তৰ কৰি দিয়ে, মানে ট্ৰেন্সফাৰ কৰি দিয়া হয়। বিভিন্ন সময়ত আমি এনেকুৱা চুক্তি হৈছে, চুক্তিৰ পিছতে তেওঁলোকে কি কৰিছে, মেনেজাৰক ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰি দিছে। তো ইয়াত এটা তেওঁলোকৰ সদিচ্ছা নাই বাগানখন চলাবৰ কাৰণে। গাভৰু বাগিচাৰ মালিকে বেলেগ এখনক লিজত দিছে, কিবা দিছে আমি নাজানো, কিন্তু যিখিনি প্ৰাপ্য তেওঁলোকে সময়মতে আমাক দিব লাগিছিলে। আৰু এতিয়া বদলি চিটৰ যিটো কথা আহিছে, বদলি চিটটো আমি নতুনকৈ বিচৰা নাই। 1169ত কি আছিলে আমি তাক লাগে, 1169ত আমাৰ কিমান মানুহ আছিলে, লেবাৰ ষ্ট্ৰেংথটো কিমান আছিলে আমাক লাগিব। আৰু তাৰপিছত যেতিয়া পাহাৰ ভৈয়াম ভাঙি মেলি আকৌ বাগান তেওঁলোকে খুলিছে, আকৌ চাহ পুলি ৰোপণ কৰিছে, তাৰপিছত কিমান বাগান ইয়াত আছে, সেইখিনিৰ ভিতৰত সেইখিনি গোটেই অসমত এটা জাগৰণ সৃষ্টি হোৱাৰ পিছত ছেকেণ্ড টাইম এটা এগ্ৰিমেণ্ট হৈছে, ইণ্ডাষ্ট্ৰিয়েল এগ্ৰিমেণ্ট 1984ত হৈছে। 1984ত যেতিয়া হৈছে তেতিয়া আকৌ মানুহ বঢ়াই দিছে, প্ৰত্যেক বাগানত মানুহ বঢ়াই দিছে, গাভৰুত বুলি নহয়। আৰু যিখিনি মানুহে বিচাৰি আছে, বদলি চিট বিচাৰিছে, তেওঁলোকে নিজৰ প্ৰাপ্যটো বিচাৰিছে। কোনোবাই দেউতাকে কাম কৰি আছিলে, কোনোবাই মাক কৰি আছিলে, কোনোবাই জ্যেষ্ঠসকলে কৰি আছে, তেওঁলোকে মৃত্যু হোৱাৰ পিছত, তেওঁলোকে ৰিটায়াৰমেণ্টৰ পিছত তেওঁলোকৰ পৰিয়ালৰ সদস্যকে দিব বিচাৰিছে, নতুনকৈ বিচৰা নাই। যদি নতুনকৈ বিচৰা হ'লে তেতিয়াহ'লে আমাক আইনমতে শাস্তি দিয়ক। তেওঁলোকে যদি সদ ইচ্ছা আছে তেওঁলোকে কাম কৰক, আৰু তেওঁলোকে যদি আইনমতে আমি যদি কিবা দুখ কৰিছোঁ, নতুনকৈ যদি আমি বিচাৰিছোঁ, যদি বদলি চিট বিচাৰিছোঁ, তেওঁলোকে আমাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক। গতিকে তেওঁলোকে কাম কৰাৰ ইচ্ছা নাই,
গাভৰু বাগানৰ যি এটা কমাৰ্চিয়েল ছিষ্টেম এটা চলি আছে এই কমাৰ্চিয়েল ছিষ্টেমটো বন্ধ কৰক। বাগানখনৰ ইয়াৰ মানুহখিনি বহুখিনি কষ্ট কৰাৰ পিছতে নিজৰ যিটো পাৰিতোষিক পোৱাৰ পিছতে নিজৰ প্ৰাপ্যখিনিয়ে বিচাৰিছে, নতুন একো বিচাৰিবলৈ যোৱা নাই। যদি আজিৰ ঘটনাৰ পিছত আজি অমৰণ অনশনৰ উঠাই দিয়াৰ পিছত যদি কোনো কিবা যদি সিদ্ধান্ত নলয় তেতিয়াহ'লে আমি ৰাজপথলৈ ওলাই যাবলৈ বাধ্য হ'ম। এই কথাটো আজি আমি চাহ মজদুৰ সংঘৰ যোৰাঢাকাৰ হৈ মেলি এই কথাটো আপোনালোকক আমি মানে এটা হেৰি দিছোঁ, মানে উল্লেখ কৰিছোঁ। মৰিয়নিৰ পৰা পৰশুৰাম তাঁতী ৰিপৰ্ট, নিউজ 24 এনি।